নমস্কাৰ নিউজ কে ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰু আৰম্ভণিত এক ব্ৰেকিং নিউজ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা 11 বজাত প্ৰধানমন্ত্ৰী সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে জনাইছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু কেইটামান মুহূৰ্তৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰিব সময় ইতিমধ্যে 11 বজাৰ নিৰ্ধাৰণ কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ যেহেতু আজি সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত আমাৰ এছ'চিয়েটেড এডিটৰ পাৰ্থজ্যোতি বৰা অধিক জনাব পাৰ্থ কি আছে শেহতীয়া খবৰ আজি বৈঠকখনৰ সন্দৰ্ভত ৰশ্মিতা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সংসদত উপস্থিত হৈছে যেহেতু সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি আছে গতিকে তেওঁ সংসদ ভৱনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু হাইৱে মিনিষ্টাৰ নীতিন গাডকাৰীক সাক্ষাৎ কৰিব আৰু ইতিমধ্যে আপুনি জনাইছে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীকো তেওঁ সাক্ষাৎ কৰিব জি কিষাণ ৰেড্ডী নতুনকৈ তেওঁ ডনাৰ মিনিষ্ট্ৰীৰ দায়িত্ব তেওঁ লাভ কৰিছে গতিকে অসমৰ উন্নয়নৰ যিসমূহ পৰিকল্পনা চলি আছে সেই সন্দৰ্ভত সম্ভৱতঃ জি কিষাণ ৰেড্ডীৰ সৈতে আলোচনাত মিলিত হ'ব আৰু মূলতঃ আমি মুখ্যমন্ত্ৰীৰ ভ্ৰমণ আৰম্ভ হৈছিল শনিবাৰৰ পৰা আৰু তেতিয়াৰ পৰা আমি কৈ আছিলো মূলতঃ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব আৰু তাৰ সমান্তৰালকৈ গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব আৰু এটা মূল আলোচনাৰ বিষয় হৈছে অসম মিজোৰাম সীমা সংঘাত বা অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে হোৱা সীমা সংঘাত গতিকে এই সন্দৰ্ভতো কি পদক্ষেপ অসম চৰকাৰে ল'লে এই সন্দৰ্ভত যিখিনি আপডেট সেই আপডেটখিনি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰীক দিয়াৰ সম্ভাৱনা আছে সকলোকে সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যম সম্বোধন কৰিব বুলি ইতিমধ্যে গম পোৱা গৈছে কাৰণ সচৰাচৰ দেখা যায় তেওঁ দিল্লীলৈ যেতিয়া আহে সকলোকে সাক্ষাৎ কৰাৰ পিছত এবাৰ তেওঁ এখন সংবাদমেল সম্বোধন কৰি যায় নহলে সাংবাদিকক তেওঁ মন্তব্য প্ৰদান কৰি যায় গতিকে আমি আশা কৰিছো আজিও তেওঁ সকলোকে সাক্ষাৎ কৰাৰ পিছত সংবাদমেল সম্বোধন কৰি যাব আৰু ইতিমধ্যে এটা কথা চৰ্চা চলি আছে নিউজ 18ৰ বাতৰিটো প্ৰকাশ পাইছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ যদিহে তেনেধৰণৰ কিবা ঘটনা ঘটিছে ৰাজনৈতিক ঘটনা ঘটিছে সেই সন্দৰ্ভতো চাগৈ মুখ্যমন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ব বিশেষকৈ গৃহমন্ত্ৰীৰ সৈতে নতুবা ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে আৰু সমান্তৰালকৈ যিহেতু আজি লাভলীনা বৰগোহাঁই ব্ৰঞ্জৰ পদক লৈ টকিঅ' অলিম্পিকৰ পৰা অসমলৈ আহি আছে ক্ষমা কৰিব দিল্লীলৈ আহি আছে ইতিমধ্যে কিছু সময়ৰ পিছত তেওঁ দিল্লীত অৱতৰণ কৰিব গতিকে লাভলীনাকো সম্ভৱতঃ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিব আৰু শুভেচ্ছা জ্ঞাপন কৰিব ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছো পাৰ্থ এইখিনি তথ্য দিয়াৰ বাবে আৰু ইতিমধ্যে অসম মিজোৰাম যি সীমা সমস্যা অব্যাহত আছে সেই সন্দৰ্ভত আজি আলোচনা কৰাৰ সম্ভাৱনা আছে বৈঠকৰ সমান্তৰালভাৱে যিহেতু অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভতো এক বাতৰি আচলতে চৰ্চা লাভ কৰিছে বাতৰি গতিকে সেই সন্দৰ্ভতো আজি এই বৈঠকত স্থান লাভ হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে পাৰ্থই জনাইছে যে লাভলীনা বৰগোহাঁই যিহেতু আজি দিল্লীত আহি উপস্থিত হ'বহি টকিঅ'ৰ পৰা গতিকে আজি লাভলীনাকক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ এই সাক্ষাতৰ পিছতে তেওঁ যিখন সংবাদমেল সম্বোধন কৰিব বা সাংবাদিকৰ আগত তেওঁ মন্তব্য আগবঢ়াব তাৰপিছতে জানিব পৰা যাব যে এই বৈঠকত কি বিষয়ে স্থান লাভ কৰে আজি প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকত আৰু টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জিনি আজি দিল্লীত উপস্থিত হ'ব অসমীৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই দুপৰীয়া দিল্লীত উপস্থিত হ'ব লাভলীনা দিল্লীত অৱতৰণৰ পিছতে তেওঁক উষ্ম আদৰণি জনোৱা হ'ব কাইলৈ দিল্লীত সংবাদমেলত অংশগ্ৰহণ কৰিব লাভলীনা বৰগোহাঁই 11 আগষ্টত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ আছে সম্ভাৱনা আৰু ইয়াৰ এদিনৰ বাবে তেওঁ অসমলৈ আহিব আৰু যিহেতু অসমত ৰাজ্য চৰকাৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিব গতিকে তাৰ বাবে এটা দিনৰ বাবে তেওঁ আহিব অসমলৈ আৰু পুনৰ তেওঁ দিল্লীলৈ উভতি যাব 15 আগষ্টত দিল্লীত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচী তেওঁ উপস্থিত থাকিব আজি মুখ্যমন্ত্ৰী যিহেতু দিল্লীত আছে গতিকে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক সাক্ষাৎ কৰাৰ আছে সম্ভাৱনা খাৰুপিঠিত 25 লাখ টকাৰ বাৰ্মি সুপাৰী জ্বলাই নষ্ট কৰিছে প্ৰশাসনে আৰু আৰক্ষীয়ে দৰং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল সুপাৰীখিনি উল্লেখযোগ্য যে যোৱা মে মাহত দৰং আৰক্ষীয়ে আব্দুল হাকিম নামৰ সৰবৰাহকাৰী ঘৰৰ পৰা জব্দ কৰিছিল 2475 কিলোগ্ৰাম বাৰ্মি সুপাৰী
আব্দুল হাকিমৰ স্বীকাৰোক্তিৰ ভিত্তিতে প্ৰকাশ সাহা আৰু শংকৰ ৰয়ক আটক কৰি ৩,৮৩৫ কিলোগ্ৰাম চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। ম্যানমাৰ বৰ্মাৰ পৰা অবৈধভাৱে সৰবৰাহ কৰিছিলে বৃহৎ পৰিমাণৰ চুপাৰীখিনি। তিনি সৰবৰাহকাৰীৰ পৰা মুঠ ৬,৩১০ কিলোগ্ৰাম অবৈধভাৱে মজুত কৰি ৰখা বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে চকু ধুলি দি বহুদিনৰ পৰা এই অবৈধ বেহা চলাই আছিল। ধৃত তিনি সৰবৰাহকাৰীয়ে আদালতৰ নিৰ্দেশ মৰ্মে খাৰুপেটীয়াৰ সহায়ক চক্ৰ বিষয়া শৰৎ গগৈ, খাৰুপেটীয়াৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ উপস্থিতিত জ্বলাই ভস্মীভূত কৰা হয় আৰক্ষীয়ে জব্দ কৰা চুপাৰীখিনি। তেওঁলোকে কোৱা মতে ৩৬০ টকা পাৰ কেজি বুলি কৈছিলে আৰু এইখিনি গোটেই বাৰ্মি চুপাৰী বুলি আমি সন্দেহ কৰিছিলোঁ। কৰি আমি এইখিনি এনালাইচিছ কৰা হৈছিল, পৰীক্ষা কৰাইছিল। আজি গোটেইখিনি জ্বলোৱা আছে। টোটেল ৬,৬০৫ কেজি আৰু 96 বেগ। আমি প্ৰায় 66 কুইণ্টেল চুপাৰী, যিটো আমাৰ হেল্থৰ কাৰণে অলপ প্ৰব্লেম, এইটো আমাৰ যিটো হেল্থ হানিকাৰক, সেইটো আমাৰ জব্দ কৰিছিলে। গতিকে আজি আমি এইটো কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এই মেলাঘাটত, খাৰুপেটীয়া মেলাঘাটত আমি যিটো ডেষ্ট্ৰয় কৰিছোঁ। ঠিক ক'ব পৰা নাই, কিন্তু মোৰ দেন 20 লাখ হ'ব। প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে ৰঙিয়াৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ ঐতিহাসিক আৰিমত গড় বেদখল কৰা সকলক এসপ্তাহৰ ভিতৰতে উচ্ছেদ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ভৱেশ কলিতাই। কিন্তু কাৰ্যক্ষেত্ৰত তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে ১.৫ মাহ পূৰ্বে আৰিমত গড়টো কাটি একাংশ লোকে উলিয়াই লৈছিল। প্ৰায় ৭০ মিটাৰ দীঘল আৰু প্ৰায় ৬ ফুট বহল এটি পথ। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ এসপ্তাহৰ ভিতৰতে উচ্ছেদ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে পদক্ষেপ গ্ৰহণ নকৰিলে ভৱেশ কলিতাই। কিছু সংখ্যক দুষ্কৃতিকাৰীয়ে খনন কাৰ্য চলোৱাৰ লগতে ইয়াত মূল্যৱান যি গছ আছে এয়া কাটি তহিলং কৰিছিল। কিন্তু সেই বৰ্তমান সময়ত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা স্থানীয় অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইয়াত আহি কঠাৰ ফুলজাৰি মাৰি কৈছিল যে এসপ্তাহৰ ভিতৰত আমি এই উচ্ছেদ অভিযান কৰিম। কিন্তু আজি কুকুপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি ক্ষোভিত হৈছোঁ, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ বিগত কাৰ্যকালত তেওঁ ৩টা বছৰ জলসিঞ্চন মন্ত্ৰী আছিল। কিন্তু এই ঐতিহাসিক আৰিমত্ত গড়টো কাটিয়েই জলসিঞ্চন বিভাগৰ এক কেনেল নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ ফলত কোনো ধৰণে সাধাৰণ কৃষকে সুফল পোৱা নাছিল। আৰু দ্বিতীয়তে তেওঁ যি কঠাৰ ফুলজাৰি মাৰিলে, ইয়াত যেন ফুটুকাৰ ফেনত আৰু ভালুকাৰ হাঙিত পৰিণত হোৱা যেন আমাৰ অনুভৱ হয়। কিয়নো তেওঁ যি এসপ্তাহৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব, এইবিলাক কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আৰু অনতিপলমে অসম চৰকাৰৰ ভূতত্ব বিভাগ আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ লগত জড়িত দোষী ব্যক্তিক আটক কৰি কঠোৰতম শাস্তি প্ৰদান কৰে। যোৰহাটৰ দহোটীয়াৰ তিনিটাকৈ কণমানিৰ এক হৃদয় বিদাৰৰ কাহিনী। পিতৃ মাতৃৰ মৃত্যুৰ পিছত এটা উৰুখা পৰ্যায়ত কণমানিকেইটাই অকলশৰে দিন পাৰ কৰিবলগীয়া হৈছে। মাতৃৰ মৃত্যুৰ পিছতে এতিয়া 13 বছৰীয়া বায়েকৰ তত্বাৱধানত এটা সৰু ঘৰৰ দিন কটাইছে দুই কণমানিৰ মাতৃয়ে। সমীপতে থকা আত্মীয়সকল তথা গাঁৱৰ হৃদয়বান লোকসকলে সহায় আগবঢ়াই আহিছে যদিও কণমানিকেইটাৰ ভৱিষ্যতক লৈ এতিয়া বৰ্তমান আশংকাই দেখা দিছে। প্ৰায় 3 বছৰ পূৰ্বে মৃত্যু হৈছিল কণমানিকেইটিৰ পিতৃ মৃদুল বৰাৰ। তাৰ পিছতে অসুস্থ হৈ পৰা মাতৃ জানকী বৰাৰো মৃত্যু হয় এপষেক পূৰ্বে। কণমানিকেইটা থাকিব পৰাকৈ গাঁওখনৰে নয়নজ্যোতি পুথিঘৰৰ যুৱকসকলে ঘৰটো মেৰামতি কৰি দিয়ে। এই ঘৰটোতে বৰ্তমান কণমানিকেইটাই এনেদৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। কণমানিকেইটাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে চৰকাৰ তথা কোনো স্বেচ্ছাসেৱী অনুষ্ঠানক তেওঁলোকৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে গাঁওবাসীয়ে। অকলে থাকিব লগা হৈছে ইয়াতে? অকলে থাকোঁ। ভয় নালাগে থাকোঁতে? ভয় নালাগে। আৰু তুমি কেনেকৈ চলিছা, মানে ৰন্ধা বঢ়া কোনে কৰে? তুমি কৰা? তুমি পঢ়িছিলা নাই? কোন ক্লাছত পঢ়িছিলা? 7ত। তাৰপিছত স্কুল এৰিলা নেকি? মাৰ অসুখৰ পৰা এৰি দিলা? হয়। এতিয়া তোমাৰ ভাইটিকেইটাক কোনে চাইছে, তুমি চোৱা? আৰু চলিবৰ কাৰণে পইচা পাতি এইবিলাক কেনেকৈ যোগাৰ হয়? তুমি পথাৰত কাম কৰা? পথাৰত কাম কৰিলে কেইটকা পোৱা? 250 টকা পোৱা। চলিবলৈ টনাটনি হৈছে বহুত। হা? ওচৰত তোমালোকৰ যি মামা আছে, খুৰাহঁত আছে, বৰ্তা আছে, তেওঁলোকে আহেনে? আহে। তেওঁলোকে সহায় কৰে? তোমাৰ অকলে থাকা এইটো ঘৰতে? হা? তোমালোক তিনিটা অকলে থাকোঁতে ভয় নালাগেনে? হা? ভয় লাগে। ৰন্ধা বঢ়া কোনে কৰে? বায়ে কৰে? বায়ে কৰে। তুমি পঢ়িছিলা নাই?
তুমি কোন ক্লাছত পঢ়িছিলা? ক্লাছ 5 এতিয়াও পঢ়ি আছানে? পঢ়ি আছা? আকৌ পঢ়িবা নহয়নে? ভালকৈ পঢ়িম। পঢ়িবা। যদি ল'ৰা ছোৱালীকেইটাই উচিত শিক্ষা পায়, তাৰমানে পঢ়া শুনা খৰচটো পায়, লগতে খোৱা বোৱা যিখিনি কাপোৰ কানি বা সুবিধা পায়, সেইখিনি যদি চৰকাৰে দায়িত্ব লয় বা কোনোবা স্বেচ্ছাসেৱী অনুষ্ঠান, হৃদয়বান ব্যক্তি বা চাইল্ড লাইন আদি অনুষ্ঠান আগবাঢ়ি আহি তেওঁলোকৰ ভৱিষ্যত উঠি অহা এই শিশু তিনিটা কণ শিশু তিনিটাৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, আমি সেইটোকে কামনা। খবৰ নিজাম নিউজ কেন্দ্ৰত সময় হৈছে খবৰবিৰতিৰ। বাতৰিৰ মাজলৈ অসমৰ জান-জুৰি বিলত সমূহীয়াভাৱে মাছ ধৰাৰ ৰীতি বহু পুৰণি। শিৱসাগৰৰ ঐতিহাসিক নিমাই জানত আজি পুৱাই দেখা গ'ল কেইবাখনো গাঁৱৰ যুৱকসকল লগ হৈ মাছ ধৰাৰ দৃশ্য। নিমাই জানৰ পানী প্ৰায় শুকাই অহাত ৰাইজে হাতে হাতে পল জাল জুলুকি লৈ সমূহীয়াভাৱে ধৰিলে ৰৌ, বৰালি আৰু সৰু বৰ মাছ। এইবাৰ বৰষুণ কম হোৱাত মাছৰ পৰিমাণ হ্ৰাস পাইছে যদিও তাৰ মাজতে দেখা গ'ল ৰাইজে আনন্দ ফূৰ্তিৰে ধৰা মাছৰ দৃশ্য। উল্লেখযোগ্য যে প্ৰত্যেক বছৰে নিমাই জানত সমূহীয়াভাৱে মাছ ধৰা হয় আৰু অঞ্চলবাসীয়ে এই মাছ ধৰা উৎসৱ অতি উল্লাস মালহেৰে পালন কৰে। আগবাঢ়িছো এখন প্ৰদীপ গগৈৰ প্ৰতিবেদন। অসমৰ ভিন্ন প্ৰান্তত পল জুলুকি লৈ মাছ মৰাৰ যি পৰম্পৰা আছে, সেই ধাৰা শিৱসাগৰতো অব্যাহত আছে। মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ নিমাই জানত, আৰু নিমাই জানত আজি সমূহীয়াভাৱে ইয়াৰ যুৱকসকলে মাছ মৰা দেখা গৈছে, পল মৰা দেখা গৈছে। এয়া দেখিছে আনন্দ উল্লাহেৰে তেওঁলোকে ইয়াত পল মাৰিছে। আৰু নিমাই জানত এই দৃশ্য দেখিছে, কেমেৰা পাৰ্চনে দেখুৱাই আছে। নিমাই জানত আজি সমূহীয়াভাৱে তেওঁলোকে মাছ মাৰিছে। এয়া তেওঁলোকে পল মাৰিছে, হাতে হাতে পল, আৰু ইয়াত মাছ হয়। তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। মাছ এবাৰ যথেষ্ট কম। আমি প্ৰতি বছৰে এই খেতি পথাৰ কৰি পিনিতো আমি হেৰি কৰোঁ, মাছ মাৰোঁ সমূহীয়াভাৱে। আৰু এবাৰ যথেষ্ট যেনেকৈ ধৰণৰ মাছ পাবলৈ আহিছিলে তেনেকৈ মাছটো আমি পোৱা নাই, কিন্তু আশা কৰিছোঁ সকলোৱে মাছ পাব বুলি। আৰু পাইছে, যথেষ্ট পাইছে, নোপোৱাও নহয়। আমি তাকে এইটো মাছ মাৰিবলৈ সময়কে লৈছোঁ। আৰু আহি আছে, আমাৰ আছে যথেষ্ট ল'ৰা আছে, আগলৈও আছে, আপোনালোকে দেখিব পাৰে আহি আছে, সেইখিনিও আহি আছে। হয়, এয়া দেখিছে আৰু কেমেৰা পাৰ্চনে দেখুৱাইছে। এয়া তেওঁলোকে কঁকালত বান্ধি লৈছে ইতিমধ্যে মাছ। আৰু কি মাছ? বৰালি। আনন্দ ফূৰ্তিৰে নিমাই জানত তেওঁলোকে দুইফালৰ পৰা আহিছে, দুটা দিশৰ পৰা। এয়া কেমেৰা পাৰ্চনে দেখুৱাই আছে ঐতিহাসিক নিমাই জানত এয়া পল মাৰিছে সমূহীয়াভাৱে। ইয়াত খেতি পথাৰত পুৱা হাল কোৰ বাই আহি ইয়াত আনন্দৰে হাল কোৰ বোৱাৰ পিছতে নিমাই জানত এয়া পল মাৰিছে, দেখুৱাই আছে কেমেৰা পাৰ্চনে সামগ্ৰিক দৃশ্য। এয়া দেখুৱাই আছে, এয়া পল মাৰিছে ঐতিহাসিক নিমাই জানত সমূহীয়াভাৱে। আৰু এয়া আনন্দ এক ফূৰ্তিৰে ঐতিহাসিক নিমাই জানত আজি পল মাৰিছে ইয়াৰ স্থানীয় যুৱকসকলে। আৰু এই নিমাই জানত বাৰিষা হ'লেই ইয়াত যথেষ্ট মাছৰ উজান উঠে। আৰু আজি সেয়ে নিমাই জানত এয়া পল মাৰিছে স্থানীয় যুৱকসকলে। আৰু ইফালে দৰঙৰ চিপাঝাৰত এক চাঞ্চল্যকৰ এটিএম চুৰিকাণ্ড সংঘটিত হয়। চিপাঝাৰৰ ঘোঁৰাবান্ধাত থকা SBIৰ এটিএমত লুটপাটৰ ঘটনা। একেলগে থকা তিনিটাকৈ এটিএম লণ্ডভণ্ড কৰি চোৰে লুটি নিলে ধন। গেছ কাটাৰ ব্যৱহাৰ কৰি চোৰে কাটিলে এটিএমৰ দৰ্জা। চিপাঝাৰ আৰক্ষীৰ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ। তেজপুৰত আজিও সুচল নহল এটা অঞ্চলৰ যাতায়াত। বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে অতি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে নাৱেৰে। ৰাজগড় গাঁও পঞ্চায়তৰ অধীনস্থ এটা ভিতৰুৱা অঞ্চল শিৰোৱনী। কৃষিভিত্তিক অঞ্চলটোৰ তিনিখনকৈ গাঁৱৰ ৰাইজে নিতৌ এনেদৰে পাৰাপাৰ হৈ আহিছে খৰস্ৰোতা জীয়াভৰলীলৈ। শিশু, বৃদ্ধ, ৰোগী, ছাত্ৰ ছাত্ৰীকে বিপদজনকভাৱে দৈনিক যাতায়াত অব্যাহত ৰাখিছে। অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে কোনো বাহনে। কেৱল সা সামগ্ৰীৰ লগতে দুচকীয়া বাহন নাৱেৰে পাৰ কৰাই আনিছে অঞ্চলবাসীয়ে। হেমন্ত নাথৰ প্ৰতিবেদন। যাতায়াতৰ ক্ষেত্ৰত এতিয়া এখন নাৱেই হৈছে একমাত্ৰ ভৰসা। আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ জীয়াভৰলী নৈৰ ওপৰত। আৰু তেজপুৰৰ এইখন জীয়াভৰলী নৈৰ
এটা অঞ্চলক পৃথক কৰিছে আৰু যাৰ ফলত সেই অঞ্চলটোৰ লোকসকলে তেজপুৰ চহৰলৈ ওলাই আহিবলগীয়া হ'লে এনেদৰে নাৱেৰে যাতায়াত কৰিবলগীয়া হয়। আমি দেখুৱাইছোঁ পৰিৱেশ চাওক কিদৰে এক বিপদসংকুলভাৱে এইখন নাৱত সকলোৱে যাতায়াত কৰিবলগীয়া হৈছে। মই ইয়াত যিহেতু একাংশ যাত্ৰী আছে তেওঁলোকৰ পৰা মই প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিম। কি ক'ব আপোনালোকে এনেদৰে যাতায়াত কৰি কি কৰিব উপায়টো নাই। আমি যেতিয়া টাউনলৈ যাবলগীয়া হয় আমাৰ একমাত্ৰ যাত্ৰা হিচাপত আমি নাৱেদি পাৰ হ'বলগীয়া হয়। তে উপায় নাই। আমাৰ যিটো চকীঘাট ব্ৰিজ হোৱাৰ কথা আছিলে এতিয়ালৈকে আমাৰ চকীঘাট ব্ৰিজখন সম্পূৰ্ণ হোৱা নাই। আমি এই বৰ্তমান এই নাৱেৰে আমি যাতায়াত অহা যোৱা কৰিবলগীয়া হৈছে। বিশেষকৈ কলেজলৈ যোৱা বা চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে এনেদৰে নাৱেৰে যাতায়াত হয়, এনেকৈ নাৱতে যাতায়াত কৰিব লাগে। আৰু মানুহৰ কিবা অসুখ বিসুখ হ'লে বহুত দিগদাৰী হয়। নাও কোনো কেতিয়াবা নাও বেয়া হৈ যায়, তেতিয়া পলম কৰিবলগীয়া হয়। মানুহ বহুত দুৰ্ভোগ ভুগিবলগীয়া হয়। এই ক্ষেত্ৰত আপোনালোকে বিগত সময়ছোৱাতো বিভিন্ন দাবী জনাই আহিছিল আৰু এই যিখন জীয়াভৰলী নৈখনে পৃথক কৰিছে এই অঞ্চলটো। হয়, জীয়াভৰলী নদী এইটো কৰিছে। বহুত গৰাকনীয়া মানুহ বহুত হাৰাশাস্তি হৈ আছে। এতিয়া চৰকাৰৰ কাছে মোৰ এইটো অনুৰোধ যে এইটোৰ দিশে নজৰ এটা দিয়ে। হয়, নিশ্চিতভাৱে আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা এই পৰিৱেশ আৰু তেজপুৰৰ যি টেঙাবস্তি 5 মাইল সেই টেঙাবস্তিৰ পৰা এনেদৰে যি সমীপৰ কাষৰীয়া যি শিৰোৱনী সেই শিৰোৱনী অঞ্চলৰ লোকসকলে এনেদৰে নাৱেৰে যাতায়াত কৰে আৰু চিকিৎসালয় হওক বা কলেজলৈ হওক সকলো লোকেই কিন্তু এনেদৰে নাৱেৰে যাতায়াত কৰি আহিছে অতি বিপদসংকুলভাৱে। তাৰ পিছতো কিন্তু এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনে কিন্তু আজিকো প্ৰতি কোনো ধৰণৰ দৃষ্টি নিক্ষেপ কৰা নাই। সঠিক পৰিকল্পনা আৰু প্ৰবল ইচ্ছা শক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিছে তিতাবৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে। পঞ্চায়ত সভানেত্ৰী প্ৰিয়ংকা ফুকনৰ প্ৰচেষ্টাৰ বাবে এতিয়া যোৰহাট জিলাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 87 নম্বৰ মাধৱপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়টো। পঞ্চায়ত কাৰ্যালয়টোৰ আটক ধুনীয়া ৰূপ প্ৰত্যক্ষ কৰি স্বাভাৱিকতে আপ্লুত হৈ পৰিব যিকোনো লোক। কাৰ্যালয়টোৰ চৌহদত জকমকাই উঠিছে নানাৰঙী ফুলৰ বাগিচা। দেৱালত অংকন কৰা হৈছে বিভিন্ন সজাগতামূলক শ্লোগান। তাৰোপৰিও কাৰ্যালয়টোলৈ দৈনিক বিভিন্ন কামত অহা লোকৰ বাবে বিশুদ্ধ খোৱাপানী আৰু জেৰক্সৰ ব্যৱস্থা কৰা হৈছে বিনামূলীয়াকৈ। আনমলীয়াদৱৰ এক প্ৰতিবেদন আগবঢ়াইছো। প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান মিছনক সফল ৰূপ দিবলৈ সক্ষম হৈছে মাধৱপুৰ গাঁও পঞ্চায়তত। মই উপস্থিত আছোঁ বৰ্তমান তিতাবৰ মহকুমা অন্তৰ্গত মাধৱপুৰ গাঁও পঞ্চায়তত। মই সমগ্ৰ দৃশ্য দেখুৱাম আপোনালোকক। গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ লগতে সকলো সদস্যই এটা বাৰ্তা প্ৰেৰণ কৰিছে সমাজলৈ। কাৰণ গাঁও পঞ্চায়তলৈ বিভিন্ন সময়ত বিভিন্ন লোকৰ আগমন হয়। তাৰ ফলতে যাতে গাঁওসমূহলৈ গ'লে তেওঁলোকে বাৰ্তা এটা লৈ যাব পাৰে তাৰ প্ৰতিচ্ছবি অংকন কৰিছে পঞ্চায়তৰ বিভিন্ন ৱালত। তেওঁলোকে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ লগত আছে পঞ্চায়ত সভানেত্ৰী মহোদয়া। তেওঁৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যোৰহাট জিলাত এনেকুৱা এটা ব্যতিক্ৰম পঞ্চায়ত আমি দেখিবলৈ নাপাওঁ। আপোনাৰ প্ৰচেষ্টাক আমি নিউজ 18 তৰফৰ পৰা ধন্যবাদ আৰু শলাগ লৈছোঁ। কি ক'ব এই মুহূৰ্তত? হয়, আপোনালোককো ধন্যবাদ জনাইছোঁ। আচলতে প্ৰথম আহি পিনিয়ে সংকল্প লৈছিলোঁ যে পঞ্চায়তবিলাক উন্নত কৰিব লাগে। যিটো জৰাজীৰ্ণ অৱস্থা আছিলে তাৰ পৰা আহি এই পৰ্যায় পাইছোঁহি আৰু সমগ্ৰ অসমবাসীক বাৰ্তা দিব বিচাৰিছোঁ যে এনেধৰণে ৱাল পেইণ্টিং কৰক আৰু সকলোৱে স্বচ্ছ ভাৰত অভিযান এদিন নহয় সদায় কৰক, তাৰে বাৰ্তা দিব বিচাৰিছোঁ। কি ক'ব দাদা এই মুহূৰ্তত? আপোনালোকক যথেষ্ট পদক্ষেপ শলাগ লৈছোঁ আমি। হয়, পোনপ্ৰথমে নিউজ 18 অসম চেনেললৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ বিশেষ ক'বলগীয়া, আমি যেতিয়াৰ পৰা আমি 2 বছৰ 2.5 বছৰ কাৰ্যকালতে চলি আছে, যিহেতু এই কাৰ্যকালত আমাৰ এটা প্ৰশংসনীয় পদক্ষেপ পাব লাগিব। যিহেতু আমাৰ সভানেত্ৰী বাইদেউ প্ৰিয়ংকা ফুকনৰ নেতৃত্বত আৰু 10টা ৱাৰ্ড সদস্য আৰু লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য যথেষ্ট অৰিহণা আছে। পঞ্চায়তৰ সভানেত্ৰী বাইদেউৰ মনলৈ কেনেকৈ আহিল ইমান সুন্দৰ পদক্ষেপ ল'বলৈ? আমি যিদিনাখন কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ সেইদিনাখন আমাৰ এটা পৰিকল্পনা লৈছিলোঁ। এই মাধৱপুৰ পঞ্চায়তখন আমি কেনেকৈ জিলিকাই বা ডেভেলপ কৰিম তাৰ ওপৰত আমি দৃঢ় প্ৰতিজ্ঞা কৰিছিলোঁ আৰু ভাবিছিলোঁ আমি সকলোৱে গ্ৰুপ মিট কৰোঁ বা কথা আলোচনা কৰোঁ। কেতিয়াবা এনেই থাকিলে আমি কি ধৰণে আগুৱাই যাব পাৰিম, আমি এটা ভাল পৰিচয় পাম আমি
ঠিক আমি এইখিনিকে বাৰ্তা দিবলৈ বিচাৰিছোঁ। হয় হয়, আমি দেখুৱাওঁ সমগ্ৰ দৃশ্য। আমি কোঠালৈ যাম, সভানেত্ৰী মহোদয় কোঠালৈ যাম, আঞ্চলিক সদস্য কোঠালৈ যাম, আমি দেখুৱাম অতি সুন্দৰভাৱে এওঁলোকে সজাই পৰাই ৰাখিছে। কাৰণ তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা স্বচ্ছ ভাৰত যি অভিযানৰ যি প্ৰধানমন্ত্ৰীৰ শ্লোগান আছিল, এই শ্লোগানক তেওঁলোকে সফল ৰূপ দিবলৈ সক্ষম হৈছে। আমি দেখুৱাওঁ সভানেত্ৰী মহোদয়ৰ এইটো কোঠা, তেওঁ অতি সুন্দৰভাৱে বিভিন্ন কোঠা সজাই পৰাই ৰাখিছে। আমি প্ৰতিচ্ছবি দেখুৱাই আছোঁ অতি সুন্দৰভাৱে। আৰু ইয়াৰ লগতে সময় হৈছে নিউজ স্কেনৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ। चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নিৰ্মাণৰ মানদণ্ড माय टन নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা।